9 এপ্রিল আসামে নির্বাচন রয়েছে এবং এই মুহূর্তে বিজেপিতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা তিনি নির্বাচনী প্রচারে রয়েছেন। সরাসরি নজর রাখবো। তই এনেকুৱা নকৰিবিচোন বাবা, তেনেকুৱা নকৰিবি। অলপ ৰখ, তই ব তাতে বহি থাক, মই যোৱাৰ আগতে তোক মাতিম। তাতে বহি থাক, তই তাতে বহি থাক, তাতে বহি থাক। ঠিক আছে, তাতে বহি থাক, যা ধুনীয়াকৈ বহি থাক। যোৱাৰ আগতে মই মাত দি দিম, যা। এতিয়া আপোনালোকক মই কি দিলো? মহিলাসকলক দিলো 25,000 টকা, কিন্তু এইবাৰ যিবিলাকক 10,000 দিলো, 10,000 নোপোৱা মহিলা কিমান আছে? 10,000 নোপোৱা মহিলাও 1,000 মান আছে। পোৱা নাই 10,000? কিয় পোৱা নাই? নাম নাছিলে গ্ৰুপত। ঠিক আছে, এইবাৰ 20 দিন অলপ নতুন গ্ৰুপো খুলি দিম, যাতে আপোনালোকে 25,000 পাব পাৰে। হ'ব, 20 দিন অলপ নতুন গ্ৰুপ লাগিব, যাৰ যাৰ গ্ৰুপ নাছিলে। এতিয়া মই আপোনালোকক কি কলো? চৰকাৰ হলে 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব, মহিলাসকলে 25,000 টকা পাব, আমাৰ অৰুণোদয় নোপোৱা মহিলাসকলে অৰুণোদয় পাব, আৰু আমাৰ দালি চেনি নিমখৰ লগত মিঠাতেলো আপোনালোকে পোৱা আৰম্ভ হৈ যাব। আৰু কি বাকী থাকিলে? এতিয়া আৰু এটা আমাৰ খৰচা আছে। এইটো খৰচা হ'ল যে আমাৰ ল'ৰা ছোৱালী যেতিয়া স্কুলত যায়, কলেজত যায়, মাক দেউতাকে বহুত পইচা খৰচ কৰিব লাগে। এতিয়া আমি নিযুত মইনা আঁচনি দিছো, নিযুত বাবু আঁচনি দিছো। কিছু মানুহৰ দেউতাক মাকৰ কষ্ট অলপ কমিছে, কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো যে ইলেকশ্যনৰ পিছত আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ পুৰাপুৰি মামাই ল'ব। আপোনালোকে 1 পইচাও খৰচ দিব নালাগে। কোনে ল'ব খৰচ? কোনে দিব আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ? মামাই দিব। আপোনালোকে পেইনৰ খৰচো দিব নালাগে, কাগজৰ খৰচো দিব নালাগে। আপোনালোকৰ ল'ৰা ছোৱালীক চৰকাৰে পঢ়াব, আপোনালোকে 1 টকাও খৰচ কৰিব নালাগে। ভাল হ'বনে বেয়া হ'ব? পাক্কা ভাল হ'ব। ইয়াৰ লগতে আমাৰ বিজনীত বহুত ডেকা ল'ৰা আছে, ডেকা ছোৱালী আছে, চাকৰিৰ কাৰণে এপ্লাই কৰিছে। কোনবাই চাকৰি পাব, কোনবাই চাকৰি নাপায়, কিন্তু আমাৰ ল'ৰা ছোৱালী বিলাকেতো কিবা এটা কৰিব লাগিব। কোনোবাই দোকান দিছে, কোনোবাই গাড়ী কিনিছে, কোনোবাই কিবা সৰু সুৰা কাম হাতত লৈছে। যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিছিলো। বেংকত পৰা নহয়, চৰকাৰৰ পৰা। তাত ইণ্টাৰেষ্টও নাই, টকা ঘূৰাইও দিব নালাগে। আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছিলো, যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে, কিবা এটা ব্যৱসায় কৰিব পাৰে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে এই যি 2 লাখ টকাৰ স্কিম আগতে আমি দিছিলো 1 লাখ ল'ৰা ছোৱালীক, এইবাৰ আমি দিম 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম ব্যৱসায় কৰিবৰ কাৰণে। কিন্তু সবচে ডাঙৰ কথাটো হ'ল কি, 10 লাখটো অসমত পাব, কিন্তু বিজনীত কিমান পাব? আমি অকল বিজনী সমষ্টিৰ বাবে 2 লাখ টকা কৰি
10,000 ল'ৰা ছোৱালীক আমি দিম। কিমান ল'ৰা ছোৱালীক দিম? কিমান ল'ৰা ছোৱালীক দিম? 10,000। তাৰ মানে বিজনী সমষ্টিত যিমান ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিব খোজে, চৰকাৰে 2 লাখ টকা দিব, টকা ঘূৰাই দিব নালাগে, মাত্ৰ টকাটো ভাল কামত খৰচ কৰিব লাগে। যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক দিছিলো, বিজনী সমষ্টিৰ 700 ল'ৰা ছোৱালীয়ে 2 লাখ টকাকৈ পাইছিলে। কিন্তু এইবাৰ 700 নহয়, এইবাৰ আমি বিজনী সমষ্টিত 10,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব?